হেল্ল' এভৰিৱান সকলোকে মই মোৰ ইউটিউব চেনেল মেজিকেল ষ্টাডিলৈ স্বাগতম জনাইছোঁ। ডিগ্ৰী পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ লগতে ডিগ্ৰী পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে লৈ আহিছোঁ এক ডাঙৰ খবৰ। এই খবৰটো হৈছে অসম চৰকাৰে ডিগ্ৰী পাছ কৰা ষ্টুডেণ্টছক আৰ্থিক সহযোগিতা প্ৰদান কৰাৰ বাবে আজি ডিক্লেয়াৰ কৰা মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি। কোনে কোনে এপ্লাই কৰিব পাৰিব, কি কেতিয়াৰ পৰা এপ্লাই হ'ব, এপ্লাই কৰোঁতে কি কি ডকুমেণ্টছ লাগিব, চৰকাৰী শিক্ষানুষ্ঠানৰ লগতে প্ৰাইভেটলি পঢ়াসকলে এই আঁচনিৰ সুবিধা পাবনে নাই ইত্যাদি সকলো প্ৰশ্নৰ উত্তৰ আজিৰ এই ভিডিঅ'টোত মই দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাব। ছাত্ৰ-ছাত্ৰীসকল, আজি ৩ নৱেম্বৰ তাৰিখে আমাৰ সকলোৰে মৰমৰ মামা অৰ্থাৎ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ডিগ্ৰী পাছ কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ শুভাৰম্ভ কৰে। এই আঁচনিত মাহেকত ২৫,০০০ টকাকৈ এবছৰলৈ প্ৰায় ৩০,০০০ টকা ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিব। এই আঁচনি কথাটো হ'ল কোনে কোনে এই আঁচনিৰ সুবিধা পাব বা কোনে কোনে নাপাব। প্ৰথমতে ২০২৫ চনত ডিগ্ৰী পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলেহে এই বছৰ এই আঁচনিৰ সুবিধা পাব। ইয়াৰ পাছত অৱশ্যে প্ৰতি বছৰে পাছ কৰা ছাত্ৰ-ছাত্ৰীয়ে এই সুবিধা পাই থাকিব। দ্বিতীয়তে এই আঁচনিৰ সুবিধা ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা চৰকাৰী কলেজ বা বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰা ষ্টুডেণ্টছখিনিহে এই সুবিধা পাব। কিন্তু প্ৰাইভেট কলেজ বা ইউনিভাৰ্চিটিত পঢ়া বা ODL বা ডিষ্টেঞ্চ মোডত ডিগ্ৰী লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলে এই আঁচনিৰ সুবিধা লাভ নকৰে। তৃতীয়তে কোনো ছাত্ৰীয়ে যদি নিযুত মইনা আঁচনিৰ জৰিয়তে ডিগ্ৰীত ২৫,০০০ টকাকৈ পাই আছে তেন্তে তেনে ছাত্ৰীয়ে এই আঁচনিৰ সুবিধা নাপায়। একেদৰে চৰকাৰী চাকৰিয়াল, মন্ত্ৰী, বিধায়ক, ৰেজিষ্টাৰ্ড ঠিকাদাৰ বা যিসকলৰ পৰিয়ালৰ ইয়াৰলি ইনকাম অৰ্থাৎ বাৰ্ষিক আয় ১০ লাখতকৈ অধিক তেওঁলোকৰ ল'ৰা-ছোৱালীয়ে এই আঁচনিৰ সুবিধা নাপায়। অৱশ্যে চতুৰ্থ বৰ্গ বা 4th গ্ৰেডত চাকৰি কৰা ব্যক্তিৰ ল'ৰা-ছোৱালীয়ে এই আঁচনিৰ সুবিধা পাবলৈ সক্ষম হ'ব। এইখিনিতে এটা মন কৰিবলগীয়া কথা যে যদি ২০২৫ বৰ্ষত ডিগ্ৰী পাছ কৰা কোনো ষ্টুডেণ্টছে উচ্চ শিক্ষাৰ বাবে বা অন্য কামৰ বাবে ৰাজ্যৰ বাহিৰতো আছে, তেওঁলোকেও এই আঁচনিৰ অধীনত এপ্লাই কৰি ৩০,০০০ টকা পাবলৈ সক্ষম হ'ব। ছাত্ৰ-ছাত্ৰীসকল, এই আঁচনিত এপ্লাই কৰাৰ বাবে ইতিমধ্যে আজি অনলাইন পৰ্টেল খুলি দিয়া হৈছে আৰু এই পৰ্টেলটো হৈছে myscheme.gov.in আৰু এপ্লাই সম্পূৰ্ণ এই নৱেম্বৰ মাহটো এপ্লাই কৰিব পাৰিব আৰু ডিচেম্বৰ মাহত যিসকলে এপ্লাই কৰিব তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন তেওঁলোকৰ কলেজ বা ইউনিভাৰ্চিটিতে হ'ব আৰু যিসকলৰ ডকুমেণ্টছত অ'কে বুলি বিবেচিত হ'ব তেওঁলোকে অহা বছৰ জানুৱাৰীৰ পৰা প্ৰায় টকা পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অনলাইন এপ্লাই কৰাৰ বাবে প্ৰয়োজনীয় ডকুমেণ্টছবোৰ হৈছে ইনকাম চাৰ্টিফিকেট, ডিগ্ৰী পাছ চাৰ্টিফিকেট, আপ টু ডেট বেংক একাউণ্ট, পাছবুকৰ বেংক একাউণ্ট, আধাৰ কাৰ্ড, পেন কাৰ্ড, পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড। গতিকে ষ্টুডেণ্টছ, তোমালোকে যদি এই আঁচনিৰ অধীনত এপ্লাই কৰিব বিচাৰা তেন্তে আগতে কৈ অহা ডকুমেণ্টছবোৰ ৰেডি কৰি অফিচিয়েল ৱেবছাইটটোত এপ্লাই কৰি লোৱা। চ' ডেটছ ইট ফৰ টুডে। ডিয়াৰ ষ্টুডেণ্টছ, মোৰ ভিডিঅ'টো কেনে পালা, লগতে কোন জিলাৰ পৰা এই ভিডিঅ'টো চাই আছা জনাবাচোন। থেংক ইউ।